নমস্কাৰ, আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ HSLC ফাইনেল এক্সামত জেনেৰেল ছায়েন্সৰ ইতিমধ্যে আহি যোৱা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰৰ বিষয়ে। এই গোটেইবোৰ কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয়। সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। ঠিক আছে, তো আজি আমি চেপ্টাৰ নম্বৰ 5ৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। চেপ্টাৰটোৰ নাম হৈছে পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ, যাক আমি অসমীয়াত মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণীবিভাজন বুলি কওঁ। ঠিক আছে, তো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। First question is, in the periodic table of the elements in a period from left to right, atomic radius gradually, যদি আমি মৌলৰ পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ চাওঁ, তেতিয়াহ'লে সেইটো কি হয়? কৈছে বাঢ়ে, কমে, একেই নে ওপৰৰ এটাও নহয়। তো ইয়াতে আমি জানো বাওঁফালৰ পৰা সোঁফাললৈ গ'লে, ফ্ৰম লেফ্ট টু ৰাইট গ'লে ইট ডিক্ৰিজেছ, মানে কমে। কিন্তু আকৌ এই সেম কুৱেশ্যনটো যদি ওপৰৰ পৰা তললৈ বৰ্গ এটাত ওপৰৰ পৰা তললৈ যদি ক'লে হয়, তেতিয়া আকৌ এইটো কি হৈ যাব? বাঢ়ে। এই ক্ষেত্ৰত কি হ'ব? আমাৰ বৰ্তমান কুৱেশ্যনটোত হ'ব বাওঁফালৰ পৰা সোঁফাললৈ কমে। ঠিক আছে, দেন the next question is, an atom has electronic configuration 287. To which of the following elements would it be chemically similar? Atomic number are given in the parentheses. এই কুৱেশ্যনটো HSLC ফাইনেল এক্সাম 2017 আৰু 2020 দুবাৰ আহিছে। এটা কৈছে এটা পৰমাণু ইলেক্ট্ৰনীয় বিন্যাস হ'ল 287, তেতিয়াহ'লে তলৰ পৰমাণুৰ কোনটোৰ সৈতে ইয়াৰ সাদৃশ্য থাকিব? এতিয়া আমি যদি চাওঁ 287 অৰ্থাৎ 2 + 8 + 7 আমি প্লাছ কৰিলে 17 পাম, আৰু 17টো হৈছে ক্লৰিনৰ পাৰমাণৱিক সংখ্যা, আৰু ক্লৰিনটো আছে 17 নম্বৰ বৰ্গত, 17 নম্বৰ। সেইকাৰণে ইয়াতে আমি অপশ্যনকেইটাৰ ভিতৰত যদি আমি চাওঁ নাইট্ৰজেন, ফ্লৰিন, ফছফৰাছ আৰু আৰ্গন, এই গোটেইকেইটাৰ ভিতৰত ফ্লৰিনটো হৈছে 17 নম্বৰ বৰ্গতে আছে, মানে ক্লৰিনৰ ঠিক ওপৰতে আছে। পৰ্যায়বৃত্ত তালিকাখনত আমি দেখিলে গম পাম। সেইকাৰণে কৈছে ইয়াৰ চিমিলাৰিটি কাৰ লগত হ'ব? ফ্লৰিনৰ লগত। তো আনচাৰ ইজ হ'ব ফ্লৰিন, কাৰণ এই দুয়োটাৰে কি হয়? বহিৰতম কক্ষ যিটো বেলেঞ্চ চেলত 7টাকে ইলেক্ট্ৰন থাকে। ঠিক আছে, দেন কুৱেশ্যন নম্বৰ 3 ইজ, using Mendeleev's periodic table, the formula predicted for the oxide of element potassium is. মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা অনুসৰি নিৰ্ণয় কৰা আমাৰ পটাছিয়াম মৌলটোৰ অক্সাইডৰ সংকেত কি হ'ব? ঠিক আছে, এতিয়া মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন যদি আমি ভালদৰে মন দিওঁ, তেতিয়াহ'লে আমি দেখা পাম যে পটাছিয়ামৰ যোজ্যতা হৈছে 1, আৰু অক্সাইডৰ বা অক্সিজেনৰ যোজ্যতাটো হৈছে 2। তেতিয়াহ'লে আমি জানো সংকেত এটা লিখোঁতে সদায় যোজ্যতাটো কি হয়? সাল সলনি হয়। পটাছিয়ামৰ 1 সেইটো কাৰ লগত গুচি যাব? অক্সিজেনৰ লগত, আৰু অক্সিজেনৰ 2 এইটো কাৰ লগত আহি যাব? কেৰ লগত। সেইটো কি হৈ যাব? K2O। ঠিক আছে, তো আমাৰ অপশ্যন হৈ যাব আনচাৰ K2O। দেন কুৱেশ্যন নম্বৰ 4, এলিমেণ্ট X ফৰ্ম ক্লৰাইড উইথ দি ফৰ্মুলা XCl2। এটা এলিমেণ্টৰ নাম কৈ দিছে X মৌলটো কি সেইটো কৈ দিয়া নাই, খালি কৈ দিছে সেইটোৱে যিটো ফৰ্মুলা গঠন কৰিব সেইটো হৈছে XCl2, which is a solid with high melting point, আৰু যাৰ কৈছে মেল্টিং পইণ্টটো হাই হয়, and X would most likely be in same group of the periodic table as, তেতিয়াহ'লে কৈছে আমাৰ X মৌলটো তলৰ কোনটোত থকাৰ সম্ভাৱনা সবাতোকৈ বেছি? এতিয়া আমি গম পাইছোঁ এই ফৰ্মুলাটোৰ পৰা চায়ে যে Clৰ লগত কৈছে 2, তেতিয়াহ'লে এনেকুৱা এটা মৌল হ'ব যিটো নেকি যোজ্যতা বা বেলেঞ্চি 2। তেতিয়াহ'লে আমাৰ এই ক্ষেত্ৰত অপশ্যন কেইটা যদি চাওঁ, ছডিয়ামৰ বেলেঞ্চি হৈছে 1, দেন এলুমিনিয়ামৰ হৈছে 3, চিলিকনৰ হৈছে 4। তো এটাই অপশ্যন থাকিল আমাৰ মেগনেছিয়ামৰেই হয় 2। তো কাৰেক্ট আনচাৰ ইজ মেগনেছিয়াম। Question number 5. In the periodic table, which of the following properties increase from top to bottom in a group? আমি এটা বৰ্গত যদি ওপৰৰ পৰা তললৈ যাওঁ, তেতিয়াহ'লে কোনকেইটা ধৰ্ম বাঢ়িব? তো ইয়াতে আমি যদি ভালকৈ চাওঁ, প্ৰথমে বেলেঞ্চিটো অৰ্থাৎ যোজ্যতাটো তললৈ গ'লে নাবাঢ়ে। যিকোনো এটা ছিংগল বৰ্গত যদি আমি চাওঁ, চেম বৰ্গত ওপৰৰ পৰা তললৈ গ'লে যোজ্যতা বা বেলেঞ্চি একে থাকে।
দেন পইণ্ট নম্বৰ 2 কৈছে মেটেলিক কেৰেক্টাৰ মানে দাতৱীয় গুণ। এইটো কাৰেক্ট হয়, কাৰণ আমি যেতিয়া বৰ্গাৰত ওপৰৰ পৰা তললৈ যাওঁ তেতিয়াহ'লে মেটেলিক কেৰেক্টাৰটো ইনক্ৰিজ হয়। দেন আৰু বাকীকেইটা অপশ্যন চাই লওঁ। 3 এফেক্টিভ নিউক্লিয়াৰ চাৰ্জ কাৰ্যকৰী নিউক্লিয় আধান। নিউক্লিয় আধানটো কি হয়? এইটো ভেলেন্স ইলেক্ট্ৰনৰ ওপৰত ডিপেণ্ড কৰে। যিহেতু ইয়াতে ভেলেন্স ইলেক্ট্ৰন বা বহিৰাতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা ছেম থাকে যিকোনো এটা বৰ্গত, সেইকাৰণে কাৰ্যকৰী নিউক্লিয় আধানৰো কি হ'ব? একেই থাকিব, এইটো ইনক্ৰিজ নহয়। দেন অপশ্যন নম্বৰ 4 আছে, কৈছে এটমিক ৰেডিয়াছ পাৰমাণৱিক ব্যাসাৰ্ধ। য়েছ, যেতিয়া আমি তললৈ যাওঁ তেতিয়া নাম্বাৰ অফ চেল মানে কক্ষপথৰ সংখ্যা বাঢ়ি যায়, আৰু যেতিয়া কক্ষপথৰ সংখ্যা বাঢ়ি যায় অবভিয়াছলি ইয়াতে পাৰমাণৱিক ব্যাসাৰ্ধ বা এটমিক ৰেডিয়াছটো ইনক্ৰিজ হ'ব। তো অপশ্যন আমাৰ কোনকেইটা কাৰেক্ট হ'ব? 2 and 4, আৰু 2 and 4 থকা অপশ্যনটো হৈছে অপশ্যন বি। তো আনচাৰ হ'ব অপশ্যন বি। Question number 6. By considering their position in the periodic table, which one of the following elements would you expect to have maximum metallic character? আমি যদি পৰ্যায়বৃত্ত তালিকাখনত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ'ব বুলি অনুমান কৰিব বিচাৰোঁ, তেতিয়াহ'লে অপশ্যনকেইটা চালে আমি কি গম পাম? ইয়াতে আৰ্ছেনিকটো যদি আমি চাওঁ আৰু গেলিয়ামটো জাৰ্মেনিয়াম, এই দুটা হয় ধাতুকল্প মেটেলয়েডছ, ঠিক আছে। দেন চেলেনিয়াম আৰু গেলিয়াম থাকিল অপশ্যনত। সেই দুটাৰ ভিতৰত এতিয়া ভাল ধাতু কোনটো হ'ব? যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ হ'ব গেলিয়ামটোৱেই ভাল ধাতু, ঠিক আছে। দেন question number 7. Boron is a non-metal and is placed under groups 13 and period 2 of the periodic table. How can boron form bonds with other element? বৰণ এটা কি হয়? অধাতু, আৰু পৰ্যায়বৃত্ত তালিকাত ইয়াৰ স্থানটো হৈছে বৰ্গ নং 13 আৰু পৰ্যায় নং 2। তেন্তে কৈছে বৰণে কেনেকৈ বেলেগ মৌলৰ সৈতে বান্ধনি গঠন কৰিব। এতিয়া বৰণটো যদি আমি পৰ্যায়বৃত্ত তালিকা হিচাপত চাওঁ তেতিয়া এইটো এটমিক নাম্বাৰ 5ত আছে, ইয়াৰ পাৰমাণৱিক সংখ্যা 5। তেতিয়াহ'লে আমি ইয়াৰ যদি ইলেক্ট্ৰনীয় বিন্যাসটো লিখোঁ, ইলেক্ট্ৰনিক কনফিগাৰেশ্যন কি হ'ব? 2 3, অৰ্থাৎ ভেলেন্স চেলত থাকিব ইলেক্ট্ৰন 3টা। সেইকাৰণে ইয়াৰ আনচাৰ হ'ব 3টা ইলেক্ট্ৰন ভাগ বতৰা কৰি, অৰ্থাৎ বাই শ্বেয়াৰিং 3 ইলেক্ট্ৰনছ দে ফৰ্ম বণ্ডছ, ঠিক আছে। দেন question number 8. What is the trend of valency along the periods in the modern periodic table? আধুনিক পৰ্যায়বৃত্ত তালিকাত পৰ্যায়ৰ দিশে যিকোনো এটা পৰ্যায়ত চালে তাত কৈছে যোজ্যতাৰ প্ৰৱণতা কি হ'ব? যিকোনো আমি এটা যদি পৰ্যায় লওঁ, মই কৈছোঁ পৰ্যায় নম্বৰ 3, পিৰিয়ড নম্বৰ 3, য'ত নেকি ছডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, চিলিকন, ফছফৰাছ, ছালফাৰ, ক্লৰিন এণ্ড আৰ্গন আছে। এই পৰ্যায়টোত যদি আমি ইয়াৰ যোজ্যতা বা বেলেঞ্চিখিনি চাওঁ, কি হ'ব? প্ৰথম ছডিয়ামৰ 1, দেন মেগনেছিয়ামৰ 2, এলুমিনিয়ামৰ 3, দেন চিলিকনৰ 4, ঠিক আছে। এই 4 লৈকে যাব। ইয়াৰ পিছত যেতিয়া ফছফৰাছ আহি যায় তেতিয়া আকৌ ইয়াৰ কি হৈ যায়? 3, ছালফাৰ 2 আৰু ক্লৰিন 1। মানে প্ৰথমে কি হৈছে? এইটো বাঢ়িছে, পিছত কি হৈছে? কমি গৈছে। সেইকাৰণে অপশ্যন কি হ'ব? অপশ্যন নম্বৰ চি, ইট ইনক্ৰিজেছ এণ্ড দেন ডিক্ৰিজেছ। প্ৰথমে বাঢ়িব আৰু পিছত কমিব। Question number 9. Which of the following is not a correct statement about the trends when going from left to right across the periods of the periodic table? পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয় বুলি সুধিছে, ঠিক আছে। তো এইটো অলপ মন দি চাব লাগিব। প্ৰথমে কৈছে আমি এলিমেণ্টছ বিকাম লেছ মেটেলিক ইন নেচাৰ। যেতিয়া আমি বাওঁফালৰ পৰা সোঁফাললৈ যাওঁ তেতিয়া এলিমেণ্ট কেইটা কৈছে কম ধাতৱধৰ্মী হৈ পৰে। এইটো শুদ্ধ, ঠিকেই কৈছে। যেতিয়া আমি বাওঁফালৰ পৰা সোঁফাললৈ যাওঁ তেতিয়া ধাতৱ ধৰ্মটো কম হৈ পৰে, অৰ্থাৎ বাওঁফালেহে বেছি ধাতৱ ধৰ্ম মৌল থাকে, সোঁফালে কম ধাতৱ ধৰ্ম মৌল থাকে। এইটো কাৰেক্ট হয়। পইণ্ট নম্বৰ বি কৈছে দ্য নাম্বাৰ অফ বেলেঞ্চ ইলেক্ট্ৰনছ ইনক্ৰিজ। য়েছ, এইটোও কাৰেক্ট। যেতিয়া আমি বাওঁফালৰ পৰা সোঁফাললৈ যাওঁ নাম্বাৰ অফ বেলেঞ্চ ইলেক্ট্ৰনৰ সংখ্যাও বাঢ়ি যায়। দেন অপশ্যন নম্বৰ ডিটো যদি চাওঁ আমি, কৈছে অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে। এইটো কাৰেক্ট। দ্য অক্সাইড বিকামছ মোৰ এচিডিক। তেতিয়াহ'লে এটাই অপশ্যন বাকী থাকিল, দ্য এটম লুজ দেয়াৰ বেলেঞ্চ ইলেক্ট্ৰনছ মোৰ ইজিলি।
পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায়, যিটো নেকি অসত্য। এইটো শুদ্ধ নহয়, কাৰণ যিমান সোঁফালে যাব সিমান তাৰ ইলেক্ট্ৰন নিগেটিভিটিটো বাঢ়িব, অৰ্থাৎ সেই ইলেক্ট্ৰনটোক আৰু জোৰকেহে টানি ধৰি ৰাখিব, যাব নিদিয়ে ইমান সহজে। তেতিয়াহ'লে এইটোৱেই হ'ব আমাৰ এই কুৱেশ্যনটোৰ কাৰণে কাৰেক্ট আনচাৰ, অপশ্যন নম্বৰ চি। দেন কুৱেশ্যন নম্বৰ 10, ডিটাৰমাইন ট্ৰু অৰ ফলছ, সত্য নে অসত্য আমি নিৰ্ণয় কৰিব লাগে। কুৱেশ্যন কৈছে, ইন মডাৰ্ণ পিৰিয়ডিক টেবল এলিমেণ্টছ আৰ এৰেঞ্জড ইন 18 ভাৰ্টিকেল কলমছ এণ্ড 7 হৰাইজেণ্টেল ৰ'জ। এইটো বহুত বেছি সহজ কুৱেশ্যন আহি গৈছে, যে কৈছে আধুনিক পৰ্যাপ্ত তালিকাত আমাৰ 18টা থিয় স্তম্ভ আৰু 7টা অনুভূমিক শাৰীত সজোৱা আছে। হয়, এইটো সত্য। ঠিক আছে। দেন কুৱেশ্যন নম্বৰ 11 লৈ যাওঁ। Which element has two shells, both of which are completely filled with electrons? এতিয়া দুটা শেল কৈছে, তো আমি জানো প্ৰথম শেলত মেক্সিমাম নাম্বাৰ অফ ইলেক্ট্ৰনছ দুটা থাকিব পাৰে, আৰু ছেকেণ্ড শেলত মেক্সিমাম নাম্বাৰ অফ ইলেক্ট্ৰনছ 8টা থাকিব পাৰে। তো আমি প্ৰথমটোত 2 পালোঁ আৰু পিছতত 8, 2 আৰু 8 যদি আমি প্লাছ কৰোঁ তেতিয়াহ'লে কিমান পাম? 10। তো 10 ইজ দ্য এটমিক নাম্বাৰ অফ নিয়ন। তো আমাৰ আনচাৰটো হৈ যাব নিয়ন। দুইটা কক্ষই কি হয়, ইয়াৰ ইলেক্ট্ৰনে পূৰ্ণ হৈ থাকে, কাৰণ ছেকেণ্ড কক্ষত 8টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে আৰু প্ৰথম কক্ষত 2টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে, অৰ্থাৎ দুইটা কক্ষই কি হ'ল, পূৰণ হ'ল। কুৱেশ্যন নম্বৰ 12, হুইচ এলিমেণ্ট হেজ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 2 8 3? 2 + 8 + 3 অৰ্থাৎ 13। কৈছে কোনটো ইলেক্ট্ৰনীয় বিন্যাস হ'ব এইটো? 13 থকাটো কোনটোৰ হ'ব? আমি জানো যদি আমি পৰ্যায়বৃত্ত তালিকাখন গম পাওঁ তেতিয়াহ'লে আমি ইজিলি কৰিব পাৰিম যে 13 number is the aluminum. Question number 13, which element has a total of 3 shells with 4 electrons in the valence shell? তো কৈছে ইয়াতে number of shell বা কক্ষপথৰ সংখ্যা এটা থাকিব 3টা, আৰু যিটো বহিৰতম কক্ষ অৰ্থাৎ 3 নম্বৰ কক্ষ তাতে কেইটা ইলেক্ট্ৰন থাকিব? 4টা ইলেক্ট্ৰন থাকিব। তেতিয়াহ'লে সেই মৌলটোৰ নাম ওলাব দিছে। তো প্ৰথম কক্ষত আমি জানো এই লাষ্ট ভিডিঅ'টোত কুৱেশ্যনত কৈ আহিছোঁ যে প্ৰথম কক্ষত 2টা, পিছৰ কক্ষত 8টা, তো ইয়াতেই আমি পাই গ'লোঁ 10টা, আৰু যদি পিছৰ কক্ষত 4টা লওঁ তেতিয়াহ'লে কি হৈ যাব? 14টা, ডেট মিনছ 14। তো 14 ইজ দ্য এটমিক নাম্বাৰ অফ চিলিকন। তো আনচাৰ হৈ যাব আমাৰ চিলিকন। নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 14। ইয়াতে 3টা কুৱেশ্যন কৈ দিছে, তো আমি এটা এটাকৈ বুজি লওঁ। কৈছে 2 elements A and B have atomic number 12 and 17 respectively. এটাৰ 12, এটাৰ 17। তেতিয়াহ'লে কৈছে ফাৰ্ষ্ট কুৱেশ্যন, ৰাইট দি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ A and B. A আৰু B ৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিব দিছে। তো প্ৰথমটো যিহেতু 12, তো 12ৰ কাৰণে কি হ'ব? 2 8 2, 2 8 2 অৰ্থাৎ 12, প্লাছ কৰি দিলে আমাৰ কি হৈ যাব? 12, আৰু 12ত আমি জানো কি থাকে? মেগনেছিয়াম, অৰ্থাৎ সেই মৌলটোৰ নাম হৈছে মেগনেছিয়াম। A মৌলটো হৈছে মেগনেছিয়াম। Then for B, the electronic configuration is 2 8 7, 2 + 8 10 and 10 + 7 17, আৰু আমি জানো 17ত কি থাকে? আমাৰ ক্লৰিন। তো আমি সেই মৌল দুটা A আৰু B গম পাই গ'লোঁ, কি হ'ব? Mg, আৰু এটা হ'ব Cl, ক্লৰিন, মেগনেছিয়াম আৰু ক্লৰিন। দেন কুৱেশ্যন নম্বৰ 2 কি কৈছে? হুইচ টাইপ অফ বণ্ড A and B উইল ফৰ্ম? কেনেকুৱা ধৰণৰ বান্ধনি গঠন কৰিব? এতিয়া যদি আমি চাওঁ আমাৰ এলিমেণ্ট A উইল লুজ কি হ'ব? 2 ইলেক্ট্ৰনছ। সেই 2টা ইলেক্ট্ৰন এৰিব, কাৰণ ইয়াৰ ভেলেন্স শেলত কেইটা ইলেক্ট্ৰন আছে? 2টা। এণ্ড দ্য এলিমেণ্ট B উইল গেইন 1 ইলেক্ট্ৰন টু এচিভ এ ষ্টেবল অক্টেট। আৰু এলিমেণ্ট B অৰ্থাৎ ক্লৰিনে কি কৰিব? এটা ইলেক্ট্ৰন গ্ৰহণহে কৰিব, গেইন কৰিব। কিহৰ কাৰণে? অক্টেটটো পূৰা কৰিবৰ কাৰণে। দিছ ট্ৰান্সফাৰ অফ ইলেক্ট্ৰনছ ৰিজাল্টছ ইন এন আয়নিক বণ্ড। আৰু ইয়াৰ ফলত আমি কেনেকুৱা বন্ধনী পাম? আয়নিক বন্ধনী। অৰ্থাৎ এই কুৱেশ্যনটোৰ আনচাৰ হ'ব আয়নিক বন্ধনী। কুৱেশ্যন নম্বৰ 3, দ্য ফৰ্মুলা অফ দি কম্পাউণ্ড কি হ'ব? হোৱাট ইজ দ্য ফৰ্মুলা অফ দি কম্পাউণ্ড? তেতিয়াহ'লে আমি প্ৰথমে গম পাইছোঁ এৰ যিটো যোজ্যতা বা ভেলেন্সি সেইটো হৈছে 2 আৰু বিৰ হৈছে 1। তেতিয়াহ'লে আমি যোজ্যতাকেইটা সাল সলনি কৰি দিলে আমাৰ সংকেতটো আহি যাব Ab2, অৰ্থাৎ A মানে হৈ গ'ল আমাৰ মেগনেছিয়াম আৰু B মানে হৈ গ'ল ক্লৰিন। তো MgCl2, সেইটোৱেই হ'ব আমাৰ ফাইনেল সংকেত। ঠিক আছে। দেন কুৱেশ্যন নম্বৰ 15, besides gallium, which other element have since been discovered? Those were left by Mendeleev in his periodic table. Any two? গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ তালিকাখনত ঠাই ৰাখি থৈ গৈছিল? তাৰে যিকোনো দুটা লিখিব লাগে। তো ইয়াৰ আনচাৰ হ'ব
এটা হ'ব স্কেণ্ডিয়াম এণ্ড আনটো হ'ব জাৰ্মেনিয়াম। সেই স্কেণ্ডিয়ামক তেওঁ একা বৰণ এণ্ড জাৰ্মেনিয়ামক কি কৈছিলে? একা চিলিকন বুলি কৈ গৈছিলে। ঠিক আছে? দেন question number 16. Use Mendeleev's periodic table to predict the formulae for oxide of the following elements, that is potassium and aluminum. মেণ্ডেলিভৰ পৰ্যায়বিত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া দুটা মৌল অৰ্থাৎ পটাছিয়াম আৰু এলুমিনিয়ামৰ আমি অক্সাইডৰ সংকেতটো লিখিব লাগে। প্ৰথমে আমি পটাছিয়ামৰটো চাওঁ। পটাছিয়ামৰ কি হ'ব? পটাছিয়ামৰ যোজ্যতাটো হৈছে বেলেঞ্চি হৈছে 1 এণ্ড অক্সিজেনৰ 2, তেতিয়াহ'লে ইয়াৰ সংকেতটো কি হ'ব? K2O। আনহাতে এলুমিনিয়ামৰ বেলেঞ্চি হৈছে 3 এণ্ড অক্সিজেনৰ হৈছে 2, তেতিয়াহ'লে ইয়াৰ সংকেতটো হৈ যাব Al2O3। ঠিক আছে? এইটো আছিলে আমাৰ question number 16. Then question number 17. Why do you think the noble gases are placed in a separate group? সম্ভ্ৰান্ত গেছবোৰক যে এটা সুকীয়া বৰ্গত ৰখা হয়, সেইটো কিয় ৰখা হয়? ঠিক আছে? তো কৈছে answer. Noble gases are in a separate group because their completely filled electron shells make them extremely unreactive or inert and have a zero valency. যিকেইটা আমাৰ নভেল গেছেছ আছে, সম্ভ্ৰান্ত গেছ আছে, সেইকেইটা কৈছে যিকেইটা বেলেঞ্চ চেল বা আউটাৰমষ্ট চেল, সেইকেইটা কি হৈছে কৈছে কমপ্লিটলি ফিল্ড আপ থাকে। কমপ্লিটলি ফিল্ড আপ। তাৰ কাৰণে কি হয়? সেইবোৰ আনৰিয়েক্টিভ, কাৰো লগত ৰিয়েকশ্যন নকৰে, ইনাৰ্ট হয়। ঠিক আছে? এণ্ড হেভ জিৰ' বেলেঞ্চি, আৰু সেইকেইটাৰ বেলেঞ্চিও কি হয়? জিৰ', যোজ্যতা জিৰ'। দিছ ইউনিক কেমিকেল ষ্টেবিলিটি এণ্ড ল' টেণ্ডেঞ্চি টু গেইন or lose or share electrons distinguishes them fundamentally from other elements and justifies their position in group 18 of the periodic table. যিহেতু এইকেইটাই কাৰো লগত বিক্ৰিয়াই নকৰে, কাৰো পৰা ইলেক্ট্ৰন গ্ৰহণো নকৰে, কাৰোবাক এৰিও নিদিয়ে, সেইকাৰণে কৈছে ইহঁতক আমি এটা সুকীয়া বৰ্গত ৰাখিছোঁ, অৰ্থাৎ গ্ৰুপ নম্বৰ 18। ঠিক আছে? সম্ভ্ৰান্ত গেছবোৰ বহিৰতম কক্ষত 8টাকৈ ইলেক্ট্ৰন থাকে, গতিকে সেইবোৰক আমি ৰাসায়নিকভাৱে প্ৰায় নিষ্ক্ৰিয় বুলি ক'ব পাৰোঁ। আৰু বায়ুমণ্ডলত এইবোৰ অতি কম পৰিমাণে পোৱা যায়। তাৰ কাৰণেও কি হৈছে? এইটো বহু পিছতে এইটো ডিস্কভাৰ হৈছিলে। তাৰ কাৰণে ইয়াক এটা সুকীয়া বৰ্গত ৰখা হয়। এইটো আছিলে আমাৰ question number 17. Then question number 18. Write the name of the metals of the second period of the periodic table. পৰ্যায়বিত তালিকাৰ দ্বিতীয় পৰ্যায়ত থকা ধাতুসমূহৰ নাম লিখা। এতিয়া এই তলত মই নোট হিচাপত দি দিছোঁ। দ্বিতীয় পৰ্যায়ত থকা গোটেইকেইটা মৌলৰ নাম হৈছে লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন আৰু নিয়ন। তাৰে ভিতৰত আমি যদি তলফালৰ পৰা চাওঁ, নিয়নটো হৈছে এটা নবেল গেছ। দেন বাকী ফ্ল'ৰিন, অক্সিজেন, নাইট্ৰজেন, কাৰ্বন, এই গোটেইখিনি হৈছে নন মেটেল। আৰু থাকিল তেতিয়াহ'লে আমাৰ তিনিটা অপশ্যন, লিথিয়াম, বেৰিলিয়াম আৰু বৰন। বৰণটো আকৌ কি হয়? এটা মেটেলয়েড, অৰ্থাৎ ধাতুকল্প। তেতিয়াহ'লে আমাৰ অপশ্যন থাকিল মাত্ৰ দুটা, লিথিয়াম আৰু বেৰিলিয়াম। তো আনচাৰটো হৈ যাব লিথিয়াম এণ্ড বেৰিলিয়াম। Question number 19. Which element has twice as many electrons in its second shell as in its first shell? কোনটো মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন আছে? তো এনেকৈ এটাই আছে। আমি যদি চাওঁ প্ৰথম কক্ষত আমাৰ মেক্সিমাম কেইটা থাকিব পাৰে? দুটা। তো দুটাৰ ডাবল হ'লে কেইটা হ'ব? চাৰিটা। অৰ্থাৎ ছেকেণ্ড কক্ষত চাৰিটা ইলেক্ট্ৰন থকা মৌলটো হৈছে কাৰ্বন। তো ইয়াৰ আনচাৰ হৈ যাব কাৰ্বন। কাৰ্বন ইজ দ্য এলিমেণ্ট with which as many electrons in its second shell as in its first shell. কাৰ্বন হৈছে প্ৰথম কক্ষতকৈ দ্বিতীয় কক্ষত ইলেক্ট্ৰন দুগুণ বেছি ইলেক্ট্ৰন থকা মৌল। ঠিক আছে? দেন question number 20. এইটো আজি আমাৰ লাষ্ট question. An atom has electronic configuration 2, 8, 7. Then what is the atomic number of this element? এইটো আটাইতকৈ সহজ question বুলি ক'ব পাৰি, যিটো নেকি 2019ত আহিছিলে। কৈছে এটা পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস 287, তেতিয়াহ'লে ইয়াৰ পাৰমাণৱিক সংখ্যাটো কি হ'ব? এতিয়া এইটো ওলাবৰ কাৰণে আমি জাষ্ট কি কৰি দিম? 2, 8 আৰু 7ক প্লাছ কৰি দিম। তেতিয়া কি হৈ যাব? 17। অৰ্থাৎ এই কুৱেশ্যনটোৰ আনচাৰ হৈ যাব আমাৰ 17, মানে এটমিক নাম্বাৰ ইজ 17, আৰু যিটো নেকি ক্লৰিনৰ এটমিক নাম্বাৰ হয়। ঠিক আছে? আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ। নেক্সট ভিডিঅ'টোত আমি পাৰ্ট 2 লৈ বাকী থকা কুৱেশ্যনবোৰ লৈ আহিম। ধন্যবাদ।